চাৰিচকীয়া বাহনৰ দৰ্জাই কাল হ'ল পুত্ৰৰ বাবে। দীপনয়নৰ বিদ্যালয়ত কান্দোনৰ ৰূপ, ঘৰখনত শোকাকুল পৰিৱেশ। এনেকুৱা ঘটনা কেতিয়াও কাৰো লগত নহওক। জানিব পৰা মতে হাজো নলবাৰী পথেৰে ঘৰলৈ গৈ আছিল পিতা পুত্ৰ। নলবাৰী আৰক্ষী থানাৰ সমীপত এখন চাৰিচকীয়া বাহনে হঠাতে বিপৰীত ফালে দৰ্জা খুলি দিয়াত বাইকসহ পিতা পুত্ৰ মুহূৰ্ততেই ছিটিকি পৰে। ফলত পিতৃ ৰঞ্জিত তালুকদাৰ আঘাতপ্ৰাপ্ত হোৱাৰ লগতে বাইকৰ পিছৰ ছিটত বহি থকা পুত্ৰ অতি গুৰুতৰভাৱে আহত হয়। লগে লগে 14 বছৰীয়া পুত্ৰক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ অনা হয় যদিও চিকিৎসাধীন অৱস্থাত ছাত্ৰজনৰ মৃত্যু ঘটে। ছাত্ৰজনৰ মৃতদেহ নিজ বাহজনীৰ ঘৰলৈ নিয়াৰ পিছতে শোকৰ ছাঁ সমগ্ৰ বাহজনী অঞ্চলত। আকস্মিক খবৰ এটা আমাৰ কাৰণে, অতি দুখজনক খবৰ। এনেকে ইমান বছৰ বয়সত 2007 পৰা স্কুলৰ আজিলৈকে এনেকুৱা কোনো ইনচিডেণ্ট আমি শুনা ভাবিবই নোৱাৰা এটা ঘটনা। যোৱা ৰবিবাৰে এটা দুৰ্ঘটনাত পতিত হ'ল। দেখাত যেন একো হোৱা নাছিল, কিন্তু ভিতৰে ভিতৰে ক'ৰবাত যেন কিবা আঘাত পাইছিল। তেনেকে গুৱাহাটীত 2 দিন থাকি পিছত মৃত্যুৰ সাৱটি ল'লে। আৰু এই বছৰত তেওঁ যথেষ্ট ভাল ৰিজাল্ট কৰি দেখুৱাইছিল। স্কুল উইকতো বিভিন্ন অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিছিল। তেওঁৰ ক'ব লাগিব যেন কেৰিয়াৰ কি তেওঁ এতিয়া বুজি পোৱা হৈছিলহে। আৰু 8ত পঢ়িছিল আৰু ক্লাছত প্ৰথম ছাত্ৰ, ৰোল নম্বৰ 1। আৰু এই বছৰ তেওঁ ধৰি লওক গান গায়, তেওঁ ভাল তবলা বজায়, তেওঁ ভাল চেছ খেলে, তেওঁ আবৃত্তি কৰে, তেওঁ বিভিন্ন দিশত তেওঁ আগবাঢ়ি আহিছিল। আৰু কেৰিয়াৰৰ সপোন যেন এতিয়া দেখিছিল, মাত্ৰ এই সপোন দেখা বয়সতে তেওঁ নিজৰ প্ৰাণ হেৰুৱাব লগা হ'ল। শব্দ নাই কি কওঁ। মাক দেউতাকক যেন ভগৱানে শক্তি প্ৰদান কৰে। একমাত্ৰ ল'ৰা, ছোৱালী নাই। ঘৰ বাহাজানীত। আমি মৰ্মাহত হৈ পৰিছো, একে নালন্দা পৰিয়াল আমি মৰ্মাহত হৈ পৰিছো, দুখত অধীৰ হৈ পৰিছো। আমি আচলতে খুব প্ৰতিভাসম্পন্ন আছিল, এগৰাকী ভাল ছাত্ৰ আছিল আৰু পঢ়া পাতিত আগতকৈ বহুত উন্নত হৈছিল এতিয়া, আৰু 8ম শ্ৰেণীৰ খ শাখাত পঢ়িছিল আৰু নিজ মেধাৱী আছিল খুব, আৰু সংগীতৰ ক্ষেত্ৰতো আগবাঢ়িছিল। মই এই বিগত আমাৰ যি বাৰ্ষিক অধিৱেশন হৈছিল তাত নিজে গান শিকাইছিল বা নিজে গান বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণো কৰিছিল আৰু সাফল্য লাভ কৰিবলৈ সক্ষম হৈছিল। খেল খেলিছিল, তবলা বজাইছিল। দেউতাকৰ নাম আছিল ৰঞ্জিত তালুকদাৰ, মাকৰ নাম বিদা তালুকদাৰ। সকলো লোক শোকত ম্ৰিয়মান হৈ পৰিছে, সকলোৱে কান্দিছে। দেখিছে আপোনালোকে, শ মানুহ আহিছে, ওচৰ পাজৰৰ মানুহ, আমাৰ ইয়াৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক, শিক্ষক শিক্ষয়িত্ৰী সকলো আচলতে দুখত ম্ৰিয়মান হৈ পৰিছে। বৰ দুখজনক খবৰ আজি। নলবাৰীৰ পৰা হীৰক ডেকাৰ ৰিপৰ্ট, টাইম 8।